কথা ওলাইছে যে আপোনালোকৰ প্ৰাইচটো একদম মানে বহুত হাই এতিয়া আমি চেক কৰি অকণমান চাইছোঁ আপোনালোকে নৰ্মেল আগৰ লাইনৰ টিকেট 350 টকা কৰিছে এতিয়া আৰু বাকি পিছৰখিনি আৰু 500 প্লাছ কৰি দিছে এতিয়া যিবিলাক তাৰমানে আপোনালোকৰ বুকিং হৈ আছে সেইবোৰতো এই প্ৰাইচতে হৈ আছে প্ৰবলেমটো বুজি পাইছে না ইয়াতে তাৰমানে কি হ'ল ইয়াতে যিখিনি মানুহে আহিব টিকেট কাটিব সেইবোৰৰ কাৰণে সেইদিনাৰ কাৰণে টিকেটবোৰ কম হ'লে নহ'ব আজি যিখিনি বুকিং হৈ আছে এতিয়া মই মোবাইলটো চেক কৰাৰ লগে লগে মই দেখিম যে বস্তুটো মোৰ 400 বা 450 টকা আমাৰ কথাটো বুজক আমি অকল আমাৰ প্ৰশ্ন নহয় দেই এইটো পুৰা ৰাইজৰ প্ৰশ্ন এই ৰাইজৰ বিভাগত আমি আহিছোঁ গম পাইছে আমি ইণ্ডিভিজুৱেল নহয় এইটো এটা ৰাইজৰ আৰু জুবিনদাৰ লগত আমাৰ অসমীয়া জাতিৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু জুবিনদাৰ ক্ষেত্ৰত তাৰমানে জুবিনদাই ন্যায়টো পোৱাই নাই এটলিষ্ট আমি অসমীয়া মানুহখিনিয়ে ভাবিছোঁ অসমৰ মানুহখিনিয়ে ভাবিছোঁ জুবিনদাক শেষবাৰৰ বাবে অভিনীত এই মুভিখন যাতে প্ৰত্যেক চামৰ মানুহে হিন্দু মুছলমান গৰীব দুখীয়া ধনী প্ৰত্যেক মানুহে যাতে চাব পাৰে উপভোগ কৰিব পাৰে দাদাক তাৰমানে যিটো দাদাই আমাক ৰাস্তা দেখা পাই দিছে এটা শ্ৰদ্ধাঞ্জলি এটা ট্ৰিবিউট হিচাপত দাদাক আমি পাব পাৰোঁ সেইকাৰণে আজি ইয়াতে আহিবলগীয়া হৈছে আৰু এতিয়া চাওক যিখিনি বুকিং আপোনালোকে কৰাইছে অলৰেডি তেওঁলোকৰ পৰা আপোনালোকে হাই প্ৰাইচ এটা লৈ ল'লে অলৰেডি এতিয়া যদি সন্মুখৰ প্ৰথম লাইনৰে যদি টিকেট আপোনালোকে 350 টকা কৰিছে পিছফালেতো আপোনালোকে 700 টকা কৰিছে এই 700 650 সেনেকুৱা দেখাইছে তেনেহ'লে সাধাৰণ মানে ইয়াতে কেনেকৈ চিনে পুলিচত আহি আপোনালোকৰ পৰা মই চাইছোঁ এইটো চাব নৰ্মেল 320 এক্সিকিউটিভ 340 360 VIP 600 এতিয়া মইনো ক'ত মিছা কথা ক'লো মই নিজে চাইছোঁ আৰু এইটো আপোনাৰ মই 31 তাৰিখৰ চোৱাই নাই 2 তাৰিখৰ চাইছোঁ বহুত পিছত চাওক আপোনাৰ 2 তাৰিখৰ চাইছোঁ 2 তাৰিখে আপোনাক দেখাই আছে ইমান এতিয়া ফাৰ্ষ্ট লাইনৰ যদি এইটো হয় তেনেহ'লেতো অসুবিধা হ'ব নহয় বাইদেউ এতিয়া নহয় আমি এইটো আলোচনা কৰিছিলোঁ গোটেইকেইটা আমাৰ যিমান থিয়েটাৰ আছে চিনেমা হল আছে গুৱাহাটীত যে ডিষ্ট্ৰিবিউটৰৰ পৰা আমি এটা ফিক্স ৰেট কৰি ল'ব লাগিব ডিষ্ট্ৰিবিউটৰ ইজ টোটালি এছ'চিয়েটেড বেলেগ মুভি আপোনাক ফ্ৰী দেখাব দিয়া নাই আমি ফ্ৰী নালাগে আমাক কিন্তু বস্তু বুজি পাইছেনে জুবিনদাৰ লগত তাৰমানে ব্যৱসায় হোৱাটো আমি নিবিচাৰোঁ আৰু আমি জুবিনদাৰ এখন ফটো বিক্ৰীও কৰিব দিয়া নাই গম পাইছে কোনোবাই যে জুবিনদাৰ ফটো বিক্ৰী বা জুবিনদাৰ নামত পানী যদি বিক্ৰী কৰিব বিচাৰিছে সেই মানুহকো আমি কিন্তু বাধা দিছোঁ তাতে যদি এতিয়া যদি অকণমান মুনাফাৰ কাৰণে জুবিনদাৰ এনেই হৈ আছে পৰিস্থিতিটো আমি কি কৰিম সেইটো আমি গম পাইছোঁ সেইটোৰ কাৰণে আমি চবৰে ডিছকাছ কৰিছিলোঁ যে ডিষ্ট্ৰিবিউটৰে যদি আমাক এটা ফিক্স ৰেট দি দিয়ে গোটেইকেইখন চিনেমাতে এইটো কেতিয়া দিব অলৰেডি আমাক বুকিং কৰোৱা মানুহে আমাৰ তাত অভিযোগ দিছে কমপ্লেইন দিছে যে আমি যদি ফাৰ্ষ্ট লাইনত 350 টকাৰে চাব লাগে পিছৰ লাইনত আমি 400 টকা 500 টকা দিব লাগে মানুহে কেনেকৈ সাধাৰণ ৰাইজটো আহিব নোৱাৰিব নহয় এতিয়া আপুনি লাষ্টৰ দিনা কমাই দিব যিখিনি মানুহ ইয়াতে লাইন পাতিব সিহঁতক আপোনালোকে টিকেটটো অকণমান প্ৰাইচ কমাই দিব আমি নিজে প্ৰাইচ ফিক্স নকৰোঁ মানে প্ৰগ্ৰামিং টিমে ডিষ্ট্ৰিবিউটৰে আমাক প্ৰাইচ দিয়ে তো সেইটো হিচাপে তাতে মলৰ কৰ্তৃপক্ষ বা চিনেমা হলৰ মালিকৰো এটা সেই থাকে সেইটো থাকে আমি বস্তু নজনা নহয় সেই মুনাফাটো আপোনালোকে কমাই দিয়ক আমাৰ বস্তুটো কি আপোনাক মই কওঁ যিটো আপোনাৰ ডিষ্ট্ৰিবিউটৰ ফালৰ পৰা আহে আমাৰ তাতে ক'বলগীয়া নাই কিন্তু মলৰ বা আপোনালোকৰ চিনেমা হলৰ পৰা যিটো বেনিফিট বা যিটো আপোনালোকৰ ইনকাম হ'ব সেইটো অকণমান কম কৰি জুবিনদাৰ কাৰণে আমি ফ্ৰী দেখাব দিয়া নাই আপোনালোকক বুজি পাইছেনে এই বস্তুটো এই কথাটো আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু এইটো আমি আমাৰ অভিযোগ লৈ অহা নাই সৰ্বসাধাৰণ ৰাইজৰ গোটেই অসমবাসীৰ আজি এটা মনত প্ৰশ্ন হৈছে আমি জুবিনদাৰ এই মুভিখন চিনেমাখন চাব নোৱাৰিম নেকি কাৰণ 500 টকা দি পেলাই সাধাৰণ মানুহে নোৱাৰে দিন হাজিৰা 500 টকা কৰা মানে তেনেকৈ আৰু 500 টকা আৰু আপোনালোকে অলৰেডি বুকিং আপোনালোকে যিবিলাক এডভান্স বুকিং লৈ আছে মোবাইলত বা নেটত অনলাইন লৈ আছে সেইবোৰতো অলৰেডি পইচাতে বেছি এইটো কনভিনিয়েন্স চাৰ্জ থাকে আৰু এইবোৰত আকৌ এড হ'ব সেইটো এই 320 বা 500ৰ পৰা যাই থৈ 550 এটা টিকেট কৰিব কেনেকৈ চাব মানুহে কিন্তু এইখন মুভি আপুনি কিন্তু অকল চিনেমা বুলি নাভাবিব দেই এইটো কিন্তু কমাৰ্চিয়েল বুলি ভাবে বিপদত পৰিব কিন্তু মানুহে এই পৰ্যন্ত কৈছে চিনে পুলিচত ইয়াতে মুভিয়ে চলিব নিদিয়ে জুবিনদা শেষ অভিনীত এখন চিনেমা আৰু এইখন চিনেমাৰ লগত আমাৰ আবেগ অনুভূতি প্ৰতিজন অসম আৰু অসমীয়াৰ আবেগ অনুভূতি জড়িত হৈ আছে সেইকাৰণে ৰেটটো কিন্তু আপোনালোকে যিটো ৰেট দি আছে ৰেটটো কিন্তু কোনো কাৰণতে একচেপ্টেবল নহয় দাম বহুত হাই হৈ গৈছে আপোনালোকৰ জুবিন ক্ষেত্ৰ মন্দিৰ মছজিদত যিমান মানুহ নহয় জুবিন ক্ষেত্ৰত সিমান মানুহ হয়
আজি সদায় মানুহ আজি এমাহ উকলি গল, আজি ৩৭টা দিন জুবিন দা অবিহনে, কিন্তু আজিও আমাৰ বিশ্বাসত আমি ল'ব পৰা নাই যে জুবিন দা কায়িকভাৱে আমাৰ মাজত নাই। সেইকাৰণে আপোনালোকলৈ অনুৰোধ, আপোনালোকৰ PVR চিটি চেণ্টাৰলৈ আমাৰ অনুৰোধ, আপোনালোকৰ দাবী যে আপোনালোকে কিন্তু এই যিটো প্ৰাইজ আজি দিনত হেৰি হৈছে আপোনালোকে কিন্তু হেৰি কৰিব লাগিব, এইটো কমাবই লাগিব আৰু কমাবই লাগিব, নহলে কিন্তু একদম তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ আপোনালোকে সন্মুখীন হ'ব। মই খোলাকে কৈছো, আৰু এইটো মোৰ কথা নহয়, আপুনি খবৰ ললে অলৰেডি নিউজ চেনেল ওলাই গৈছে যে বৰ বেয়া এটা হেৰি কৰিছে যে PVR আৰু বিশেষকে PVR আৰু চিনেপলিছৰ নামটো ওলাইছে। আপুনি গম পাইছে মানুহে এনেকুৱা হৈছে যে যদি এনেকুৱা হয় তেনেহলে PVR আৰু চিনেপলিছত চিনেমাখন চলিবই নালাগে। আজি যদি ভাবক ৩১ তাৰিখে ৰাতিপুৱা যদি ইয়াতে বহুত মানুহ আহি এটা প্ৰতিবাদী কাৰ্যসূচী লয়, আপোনালোকে ইয়াতে চলাবলৈ কোনো পধ্যে নোৱাৰিব। সেনেকুৱা পৰিস্থিতি যাতে নহওক উদ্ভাৱন, সেইকাৰণে আমি ইয়াতে উপস্থিত হৈছো। আপোনাক আজি ২৬ তাৰিখ, ৫ দিন আগতে আহি আমি আপোনালোকক জনাব লাগে, এইটো জনাইছো। আপোনালোকে কিন্তু আজিৰ পাছত, আজি যি ৰেট হল অনলাইন বহুত মানুহে অলৰেডি বুকিং কৰিলে এই হাই প্ৰাইজত। আজিৰ পাছত কিন্তু আপোনালোকে কিন্তু এই ভুলটো নকৰিব। এই আপোনালোকে এইটো আমাৰ দাবী বুলিয়ে ভাবে, আমাৰ আহ্বান বুলিয়ে ভাবে, আমাৰ অনুৰোধ বুলিয়ে ভাবে, যি ভাবে আপোনালোকে ভাবিব পাৰে, কিন্তু এই বস্তুটো যাতে আপোনালোকে নকৰে